নমস্কাৰ যোৱাকালি মই ঝাৰখণ্ডত আছিলো আৰু আজি মই ঝাৰখণ্ডৰ পৰা গুৱাহাটীলৈ আহি উপস্থিত হলো আৰু পুনে বিমানবন্দৰৰ পৰা কাৰ্যালয়লৈ আহিলো কাৰ্যালয়ত ৰৈ থকা কাগজ পত্ৰবিলাক পৰীক্ষা কৰিলো আৰু অলপ দেৰি হ'ব এদিন গুৱাহাটীত নাথাকিলে কাম বহুত জমা হৈ যায় কামবোৰ কৰোতে হয়তো আজি 12:30 মান কাৰ্যালয়তে বাজিব এটাও বাজিব পাৰে প্ৰথমতে মই আজি আৰম্ভ কৰিছো এটা ভাল খবৰেৰে যোৱাকালি বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ অসমৰ দুখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় ভোলানাথ বৰুৱা মহাবিদ্যালয় যাক আমি ছুটি কৰি বি বৰুৱা কলেজ বুলি কওঁ গুৱাহাটীৰ আৰু বিএন কলেজ ধুবুৰী এই দুইখন মহাবিদ্যালয়ক স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰিছে মহাবিদ্যালয় দুইখনৰ অধ্যক্ষ পৰিয়ালবৰ্গ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী প্ৰাক্তন অধ্যাপক অধ্যাপিকা সকলোকে মই অভিনন্দন জনাইছো এয়া এক প্ৰাপ্তিৰ মুহূৰ্ত আৰু এই প্ৰাপ্তিৰ মুহূৰ্তত মই দুইখন মহাবিদ্যালয়লৈ অসম চৰকাৰৰ হৈ উষ্ণ অভিনন্দন জনাইছো মই বিশ্বাস কৰো অসমৰ ৰাইজেও এই সাফল্যত আনন্দিত হৈছে অসম লাহে লাহে সকলো ফালতে আগবাঢ়িছে এই দুইখন মহাবিদ্যালয়ৰ সফলতাই আকাশ চুব পৰা এখন অসমৰ সাফল্যৰ কথা আকৌ এবাৰ সোঁৱৰাই দিলে আপোনালোকে জানি ভাল পাব যে এতিয়া লাহে লাহে অসমত স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ সংখ্যা কেইবাখনলৈ বৃদ্ধি পালে উত্তৰ লখিমপুৰ কলেজ জেবি কলেজ নগাঁও কলেজ শিৱসাগৰ কলেজ আৰ্য বিদ্যাপীঠ কলেজ ফৰকাটিং কলেজ ডিআৰ কলেজ বীৰ লাচিত কলেজ আৰু এতিয়া বি বৰুৱা মহাবিদ্যালয় আৰু বিএন কলেজ ধুবুৰী মই আশা কৰো শৈক্ষিক উত্তৰণৰ এই যাত্ৰা নিশ্চয় অব্যাহত থাকিব আজিৰ দিনটোত আমালৈ আৰু এটা ভাল খবৰ আহিলে যোৱা কেইদিনমান আগতে এছডিজি গোল সাস্টেইনেবল ডেভেলপমেন্ট গোল এই শিতানত কেনেকে অসম লাহে লাহে আগবাঢ়ি গৈ এতিয়া দেশৰ ফ্ৰণ্ট ৰেংকিং আগশাৰীৰ ৰাজ্যত স্থান পালে তাৰ বিষয়ে মই সাংবাদিক মেলত বহলাই ব্যাখ্যা কৰিছিলো 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিলো সেই সময়ত এছডিজিৰ ৰিপৰ্ট এটা প্ৰকাশ পাইছিলে সেই ৰিপৰ্টটোত আমাক পাৰফৰ্মাৰ কেটেগৰীত ৰখা হৈছিলে প্ৰথমতে আমি এছপাইৰেন্ট আছিলো তাৰ পিছত পাৰফৰ্মাৰ কেটেগৰীলৈ আমি আহিলো সংবাদপত্ৰই ভীষণ সমালোচনা যে অসম এতিয়াও পাৰফৰ্মাৰ কেটেগৰীত আছে মই কৈছিলো যে পিডব্লিউডিত ৰাস্তা বনাব সহজ কিন্তু দৰিদ্ৰতা দূৰীকৰণৰ বাবে আমাক অকণমান সময় লাগিব শিক্ষাক এক নতুন ৰূপলৈ লৈ যোৱাত সময় লাগিব স্বাস্থ্যক আগুৱাই লৈ যোৱাত সময় লাগিব আমি ধৈৰ্যৰে কাম কৰিব লাগিব 60 বছৰ কংগ্ৰেছে শাসন কৰাৰ পিছত গণপৰিষদৰ 10 বছৰৰ শাসনকালত যি কাম সম্ভৱ নহল সেই কাম আমি মাত্ৰ 5-6 বছৰৰ ভিতৰত কেনেকৈ কৰিম কিন্তু আমাৰ সাহস আছে আমি আমাৰ লক্ষ্যত উপনীত হ'ম সমালোচনা নালাগে আমাক আশীৰ্বাদ কৰক 2023ত এছডিজিৰ নতুন যি আমাৰ সমীক্ষা প্ৰকাশ পালে অসম এতিয়া ভাৰতৰ আগবঢ়া ৰাজ্যসমূহৰ দৰে ফ্ৰণ্ট ৰেংকিং ৰাজ্যত পৰিণত হ'ল সাস্টেইনেবল ডেভেলপমেন্ট গোল হ'ল ইউনাইটেড নেশ্যনে বান্ধি দিয়া মানুহৰ জীৱনৰ লগত জড়িত কেইবাটাও সমস্যাৰ বহনক্ষম সমাধান যেনেকে দৰিদ্ৰতা নিৰ্মূলকৰণ বিশুদ্ধ খোৱা পানী গ্ৰীণ পাৱাৰ বহুত কেইটা
ইয়াত ইন্ডেক্স থাকে আৰু গোটেই কেইটা ইন্ডেক্সতে এতিয়া অসমে ফ্ৰণ্ট ৰেংকিং ৰাজ্য হিচাপে স্বীকৃতি পাইছে নীতি আয়োগৰ সমীক্ষা এই ভাল খবৰবোৰৰ মাজতে আজি আৰু এটা ভাল খবৰ আহিল ইণ্ডিয়ান চাইল্ড প্ৰটেকশ্যন এই সংস্থাটোৱে অসমৰ 1032খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল যে শিশু কম বয়সতে ছোৱালীৰ বিয়া হোৱা সংখ্যা কমিছে নে কমা নাই অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলাফল কেনেকুৱা ই ইতিবাচক নে নেতিবাচক আপোনালোকে জানি ভাল পাব এই ইণ্ডিপেণ্ডেণ্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে যে 81খন গাঁৱত চাইল্ড মেৰেজৰ ঘটনা কমি আহিছে তেওঁলোকে 600খন গাঁও আবিষ্কাৰ কৰিলে বিচাৰি পালে য'ত এটাও চাইল্ড মেৰেজৰ ঘটনা 21 চনৰ পিছত হোৱা নাই আৰু তেখেতসকলে এইটো সমীক্ষাত কৈছে যে অসমৰ এই গাঁওসমূহৰ 98% ৰাইজে চাইল্ড মেৰেজৰ বিপক্ষে চৰকাৰে লোৱা প্ৰচেষ্টাক সমৰ্থন দিছে মই প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সুধো যে সৰু বয়সতে কোনবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰো আমি কৰিব নিদিওঁ আমি আইন ভাঙিব নিদিওঁ আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব এটা নতুন ট্ৰেণ্ড অসমত কিছুদিনৰ পৰা দেখা দিছে যে আমাৰ কংগ্ৰেছ দলৰ টুইটাৰ হেণ্ডেল ফেচবুক হেণ্ডেলসমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই চৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা কৰে যোৱাকালি মই যেতিয়া ঝাৰখণ্ডত আছিলোঁ একাংশ লোকে অসমৰ ছ'চিয়েল মিডিয়াত হাহাকাৰ লগাই দিলে যে অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ পৰা দৰ্জনে ডক্টৰে পদত্যাগ কৰিছে একাংশ ইমানো ক'ব গ'লে যে গণ পদত্যাগ আৰম্ভ হ'ল মাছ ৰেজিগনেশ্যন আৰম্ভ হ'ল ময়ো বাতৰিটো পাই আচৰিত হ'লোঁ মই কালি একো মতা নাছিলোঁ গুৱাহাটীলৈ আহিয়ে মই স্বাস্থ্য বিভাগৰ বিষয়াসকলক মাতি আনিলোঁ মই ফেচবুক লাইভত যাম আপোনালোকে মোক কথাটো কি আছে অলপমান বুজাই কওক দৰাচলতে আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে অৰ্থাৎ সংখ্যাটো কিমান 2021ত 36 গৰাকী 2022ত 12 গৰাকী 2023ত 64 গৰাকী আৰু 2024ত এতিয়ালৈকে 5 গৰাকী ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম
কংগ্ৰেছ দলে ইয়াক লৈ ফুৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে, মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব। কেইদিনমান আগতে মই কৈছিলোঁ যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে। অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল। কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাওক। যোৰহাটত মেডিকেল কলেজ কৰোঁতে প্ৰতিদিন বাতৰি কাকতৰ লগততো মই এক প্ৰকাৰ সংগ্ৰাম কৰিছিলোঁ প্ৰতিটো দিনেই। এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছোঁ। 2021ত পদত্যাগ কৰিলে 36 জনে। 2021ত নতুন ডক্টৰে কিমান নিযুক্তি ল'লে? মেডিকেল কলেজত 2021ত 36 জনে পদত্যাগ কৰিলে, কিন্তু নতুন ডক্টৰ কিমান এপইণ্টমেণ্ট হ'ল? 2021ত নতুন ডক্টৰ এপইণ্টমেণ্ট হ'ল 2079, 279। 36 জনে পদত্যাগ কৰিলে, 279 জনে নতুন চাকৰি পালে। তাৰমানে আমাৰ লাভ হ'ল নে লোকচান হ'ল? নেটটো আমাৰ গেইনে হ'ল। 2022ত 12 জন ডক্টৰে পদত্যাগ কৰিলে আৰু 2022ত মেডিকেল কলেজসমূহত 441 জন নতুন চিকিৎসকে নতুনকৈ যোগদান কৰিলে। ভাবি চাওক, 441 পদত্যাগ কিমানে কৰিলে? 12 জন। 2023ত পদত্যাগ কৰিলে 64 জনে। তাৰ বিপৰীতে নতুন ডক্টৰে কিমান নিযুক্তি ল'লে? 302 জন, 302। আৰু এই বছৰ 30-40 জন ডক্টৰে পদত্যাগ কৰিব। তাৰো কাৰণ মই আপোনালোকক ক'ম। তাৰ বিপৰীতে যোগদান কৰিব 183 জন চিকিৎসকে, ডক্টৰে মেডিকেল কলেজত। 2016 চনৰ পৰা যদি আমি হিচাপ কৰোঁ, 2024ত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত মেডিকেল কলেজসমূহত 1676 নতুন ডক্টৰে যোগদান কৰিছে। আপোনালোকে চাওক, চিকিৎসকে হওক বা এই মেধা ছাত্ৰ ছাত্ৰীসকলে হওক, আমাৰ ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ কিমান বিশ্বাস আছে। এতিয়া পদত্যাগ কিয় কৰে? প্ৰথম কথা, চৰকাৰী চাকৰিত অৱসৰৰ সময় হ'ল 60 বছৰ। মেডিকেল কলেজবিলাকত আমি ৰিটায়াৰমেণ্টৰ সময় বঢ়াই লৈ গৈছোঁ 70 বছৰলৈকে। এতিয়া 60ৰ পৰা 70 বছৰ বয়সত বহু ডক্টৰে কাম কৰিব নোৱাৰে, কাৰণ শৰীৰ সকলোৰে একে নাথাকে। বহুকেইজন জ্যেষ্ঠ ডক্টৰে আমাক আহি কয় যে 60 বছৰলৈকেতো ছাৰ কাম কৰিলোঁ, এতিয়া পৰিয়ালৰ লগত থাকিম, অকণমান সময় দিওঁ, গতিকে এক্সটেনশ্যনটো আমাক নালাগে। তাৰমানে 70 বছৰলৈকে মই কাম কৰিব নোখোজোঁ। তেওঁলোকক আমিতো বিদায় দিব লাগিব, কাৰণ বেলেগ কৰ্মচাৰীয়েও 60 বছৰলৈকে কাম কৰে। ডক্টৰসকলক আমি 70 বছৰলৈ ৰাখোঁ, কিন্তু সকলোৰে স্বাস্থ্য একে নহয়। দ্বিতীয়তে কিয় পদত্যাগ কৰে? এজন কাৰ্ডিঅলজিৰ ডক্টৰ, তেওঁ মেডিকেল কলেজত কাৰ্ডিঅলজিত জইন কৰিছে। সময়ত তেওঁ DM কাৰ্ডিঅলজিৰ চিট পালে। সকলো ল'ৰাই পঢ়িব খোজে। এজন ল'ৰাই চাৰ্জাৰীত আমাৰ তাতে চিকিৎসা কৰি আছে, প্ৰফেচাৰ হৈ আছে, এছিষ্টেণ্ট প্ৰফেচাৰ হৈ আছে। নিউৰ' চাৰ্জাৰীত তেওঁ চিট পালে। পোষ্ট গ্ৰেজুৱেটৰ পিছত মেডিকেলত DM আৰু MCH পঢ়ে। আৰু ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অসমীয়া ল'ৰা ছোৱালীবোৰ আজিকালি পঢ়িবলৈ যায়। আমি তেওঁলোকক কেনেকৈ মানা কৰিম? তৃতীয়তে, আমাৰ মাজত এনেকুৱাও ডক্টৰ আছে যিসকলে নাৰ্ছিং হোমত বেছি দৰমহা পায় কাৰণেও গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা পদত্যাগ কৰে, কিন্তু তাৰ বিপৰীতে যোগদানে কিমান কৰে? মই ভাল পালোহেঁতেন কংগ্ৰেছ দলে পদত্যাগ কৰা ডক্টৰৰ সংখ্যা ছ'চিয়েল মিডিয়াত যেতিয়া দিছিলে, তাৰ লগত নতুন কিমান ডক্টৰে যোগদান কৰিলে তাৰ বিষয়ে তেওঁলোকে সাহসেদি ক'ব লাগিছিল। কাৰণ এই যে 2021ত 36 জন ডক্টৰে পদত্যাগ কৰাৰ বিপৰীতে 279 জন ডক্টৰে যোগদান কৰিলে,
এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়, এয়া অসমৰ কৃতিত্ব। অসমত যে চাওঁতে চাওঁতে মেডিকেল কলেজ 3খনৰ পৰা 13খনলৈ বৃদ্ধি পালে, এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়, এয়া অসমৰ কৃতিত্ব। অসমৰ দুখীয়া 1500 ল'ৰাই, মধ্যবিত্ত 1500 ল'ৰাই আজি মেডিকেল কলেজ অসমত পঢ়িবলৈ সুবিধা পাইছে, এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়, এয়া অসমৰ কৃতিত্ব। হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰক, কিন্তু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ যাওঁতে ৰাজ্যখনক সমালোচনা নকৰিব, আতংকৰ সৃষ্টি নকৰিব। আমি অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ সংকল্প লৈছোঁ, আৰু এই সংকল্পত আৰু এই আকাংক্ষাক বাস্তৱত ৰূপায়ণৰ বাবে দিনে ৰাতিয়ে মই কাম কৰি থাকিম। মোক কোনেও তাত বাধা দি ৰাখিব নোৱাৰে। যোৱা পৰহি দিনাখন কংগ্ৰেছ দলৰ নেতা আহিছিল, নাও লৈ চৰত ৰিলিফ দিব গৈছে। তেওঁলোকে নাজানে যে অসমৰ চৰত পানী সদায় থাকে। চৰত বাস কৰা লোকসকলে পানীৰ মাজত বাস কৰে। বানপানী ক'ত হয়? বানপানী মথাউৰিৰ কাষত হয়। চৰত বানপানী হয়, গৰাখহনীয়া হয়, কিন্তু প্ৰত্যেক বছৰটোৰ প্ৰত্যেক সময়তে সমস্যা থাকে। বানপানীৰ লগত সম্পৰ্ক নাই, বানপানী নাথাকিলেও চৰত পানী থাকে। নাও লৈ বিচাৰি বিচাৰি ৰিলিফ কেম্প বিচাৰিবলগীয়া হোৱাটো অসমৰ বাবে আন এক কৃতিত্ব। আপোনালোকে জানি আচৰিত হ'ব, 2004 চনত কংগ্ৰেছ চৰকাৰৰ দিনত অসমত 340টা মথাউৰি ভাঙিছিলে। আজি আমাৰ চৰকাৰৰ দিনত মাত্ৰ 4টা মথাউৰি ভাঙিছে, আৰু আমি চেষ্টা কৰিম আগৰ বছৰবিলাকত যাতে 4টা মথাউৰিও নাভাঙে। কিন্তু আজি মই কৃতিত্বৰে কম যে 4টা মথাউৰিৰ ইতিমধ্যে আমি দুলীয়াজান সমষ্টিৰ মথাউৰিটো ইতিমধ্যে আমি জোৰা লগাই দিলোঁ, মাজুলীৰ মথাউৰিও আমি জোৰা লগাই দিলোঁ। বানপানীৰ 10 দিন পিছত মথাউৰিক সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি উলিওৱাৰ ই আগতে আমাৰ চৰকাৰৰ দিনতো সম্ভৱ হোৱা নাছিল, কংগ্ৰেছ চৰকাৰৰ দিনতো সম্ভৱ হোৱা নাছিল। অসম আগবাঢ়িছে। আজি অসমৰ ভৱিষ্যত আজি কোনেও ধৰি ৰাখিব নোৱাৰে। অসমে আকাশ চুব, তাক মই বিশ্বাস কৰোঁ। মই থাকোঁ বা নাথাকোঁ, অসমে আকাশ চুবই। কাৰণ আজি আমি এখন নতুন অসমৰ সৃষ্টি কৰিছোঁ, যিখন অসমত অসমৰ যুৱক যুৱতীয়ে মেধাৰ ভিত্তিত এপইণ্টমেণ্ট পায়, যিখন অসমত মেডিকেল কলেজ হয়, যিখন অসমত 1500 চিকিৎসকে মেডিকেল কলেজত চাকৰি যোগদান কৰে, যিখন অসমত 340টা মথাউৰি ভঙাৰ পৰিৱৰ্তে 4টালৈ হ্ৰাস কৰিব পৰা যায়। নতুন অসম, নতুন সপোন। বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।